শাসক পক্ষৰে মিলি ভকত অখিল গগৈ শাসক পক্ষৰে মিলি বিৰোধীৰ সময় নষ্ট কৰে অখিল গগৈয়ে কিয় নীৰৱে বিধানসভাৰ পৰা ওলাই গ'ল অখিল গগৈ বিধানসভাৰ প্ৰশ্নোত্তৰ কাল বিৰোধী বিধায়কৰ বাবে অতি গুৰুত্বপূৰ্ণ সময় কিন্তু বিৰোধীৰ বাবে অতি প্ৰয়োজনীয় এই সময় শাসক পক্ষৰে মিলি নষ্ট কৰে হেনো অখিল গগৈয়ে শিৱসাগৰৰ বিধায়কগৰাকীয়ে শাসক পক্ষৰে মিলি বিধানসভাক এক অৰাজক পৰিৱেশলৈ ঠেলি দি বিৰোধীৰ সময় নষ্ট কৰাৰ এক বিস্ফোৰক অভিযোগ আনিলে বিৰোধী পক্ষই কংগ্ৰেছৰ হুইপ আব্দুৰ ৰহিম আহমেদ আৰু এআইডিএফৰ বিধায়ক মুজিবুৰ ৰহমানে প্ৰশ্নোত্তৰ কালৰ পিছতেই বিধানসভাৰ অধ্যক্ষৰ দৃষ্টিগোচৰ কৰি ক'লে শাসক পক্ষৰে নেক্সাছ আছে অখিল গগৈৰ মই 5 বছৰত মই এটা লক্ষ্য কৰিছিলোঁ যে শাসক পক্ষ আৰু আমাৰ ইফালে অখিল গগৈ ডাঙৰীয়া মাননীয় সদস্যৰ মাজত কিবা নেক্সাছ থকা যেন লাগে নহ'লে কুৱেশ্যন আৱাৰত এটা কুৱেশ্যন আহিবৰ কাৰণে ছাৰ আমি কিমান কষ্ট কৰোঁ এইটো নো ওৱান কেন আণ্ডাৰষ্টেণ্ড ছাৰ এইটো লটাৰীৰ মাধ্যমত আহে ছাৰ আমি সমষ্টিত জবাব দিব লাগে যে আমি দিয়া কুৱেশ্যনটো আজি 3 বছৰ হৈ গ'ল কিয় উত্থাপন নকৰিলে গতিকে কুৱেশ্যন এটা আহিবৰ কাৰণে ছাৰ কিমান কষ্ট এইটো হয়তো অখিল গগৈ ডাঙৰীয়া আৰু আমাৰ সাহস পক্ষই বুজি নাপায় সাহস পক্ষৰ কোনো কুৱেশ্যন নাই মাত্ৰ এনচাৰ দিব লাগে কোনোবাই লিখি দিছে এনচাৰবিলাক দি দিছে মাননীয় অধ্যক্ষ মহোদয় মই আপোনাক কৰজোৰ অনুৰোধ কৰিম এই হাউচখন আপোনাৰ ওপৰত ডিপেণ্ড কৰে গতিকে অহাকালিৰ পৰা কুৱেশ্যন আৱাৰত যাতে কোনো অনাহকত অখিল গগৈ ডাঙৰীয়াক টানি আনা নহয় অখিল গগৈ ডাঙৰীয়াক আনা মানে কি হাউচটো এডজনমেণ্ট মচনলৈ গুচি যায় এটা আন্দোলন হৈ যায় হাউচত গতিকে এইটো হ'ব নালাগে মাননীয় অধ্যক্ষ মহোদয় এইখিনি মোৰ কথা যোৱাকালিও আমি ছাৰ চালোঁ কুৱেশ্যন আৱাৰ চলি থকা সময়ত হাউচটো নিয়মমতে চলি থকা নাই ছাৰ আজিও অনুৰূপ ঘটনা সংঘটিত হৈছে কাৰণ আমাৰো ছাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন থাকে প্ৰত্যেকজন বিধায়কৰ ছাৰ সমষ্টিৰ অসমৰ জ্বলন্ত সমস্যাসমূহ লৈ ছাৰ কুৱেশ্যন কৰে কিন্তু মাননীয় পাৰ্লিমেণ্ট এফেয়াৰ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ অখিল গগৈ ডাঙৰীয়াৰ মাজত আধা ঘণ্টা সময় ছাৰ এটা কুৱেশ্যনৰ ওপৰত আলোচনা কৰি আমাৰ সময়টো শেষ হৈ গ'ল ছাৰ গতিকে মই ভাবোঁ ছাৰ কুৱেশ্যন আৱাৰটো ভেৰি ইম্পৰ্টেণ্ট বিৰোধীৰ এই বিস্ফোৰক অভিযোগৰ পিছতেই বিধানসভাৰ ভিতৰত বু বা সঁচাকৈয়ে বিৰোধীৰ মূল্যৱান সময় অখিল গগৈয়ে নষ্ট কৰে নেকি বিৰোধীয়ে কিয় উত্থাপন কৰিলে বিষয়টো বিধানসভাৰ প্ৰশ্নকালীন ঘণ্টাত বিধায়ক জাকিৰ হুছেইন সিকদাৰে বন বিভাগৰ এটা বিষয় উত্থাপন কৰিছিল সেই প্ৰশ্নৰ উত্তৰ দি থাকোঁতেই মন্ত্ৰীক টিটকাৰি মাৰিছিল অখিল গগৈয়ে লগে লগেই ধৈৰ্যৰ বান্ধ ছিঙিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আমাৰ অখিল গগৈ ডাঙৰীয়াই টিটকাৰি মাৰিছে কাৰণ তেওঁ এইবিলাক কাম হোৱাটো নিবিচাৰে কাৰণ তেওঁ এইবিলাক কাম হ'লে এই মহল চহলৰ পৰা মাজে মাজে পইচা পাই থাকে যে এইটো বন্ধ হৈ যাব সেইকাৰণে টিটকাৰি মাৰিছে তেখেতক কৈছোঁ যে তেখেতে এইবিলাক নকৰিব আমি কৰি দেখুৱাই দিম যে কেনেকৈ কৰে গতিকে মই অখিল গগৈ ডাঙৰীয়াকে টিটকাৰি মাৰাৰ কাৰণে কৈছোঁ যে তেখেতে এইবিলাক নকৰিলে ভাল আমি কৰিবলৈ গৈ আছোঁ আমাক সহায় কৰিব কাৰণ শিৱসাগৰত এনেকুৱা মহল তহলৰ পৰা চাগে পইচা পাতি পাই থাকে সেইকাৰণে এই টিটকাৰিটো মাৰিছে যে এইটো হ'লে অসুবিধা হ'ব আপোনাৰ দোকানবিলাক লাহে লাহে বন্ধ কৰি আছো চিন্তা কৰিব নালাগে বন্ধ হৈ যাব বিভিন্ন তথ্য দিয়া হ'ব কিন্তু আপুনি সিন্ডিকেটৰ গেটবিলাক বন্ধ কৰি লওক আগতে গোটেই নামনি অসমত আপুনি সিন্ডিকেট চলাই আছে আপুনি তথ্য নোহোৱাকৈ বিধানসভাত কথা নক'ব তথ্য যদি আছে তথ্য আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষক দিয়ক আছে যদি তথ্য আপোনাৰ তথ্য আছে যদি দিয়ক এনেই থিয় হৈ যেতিয়া তেতিয়া যি টি কথা নক'ব আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ সময়ত দিয়ক আমি চেলেঞ্জ কৰিছোঁ দিয়ক আপোনাৰ কিমান তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ ওচৰত দিয়ক আমি তাৰ উত্তৰ দিম দিয়ক তথ্য আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে বিধানসভাত ক্ষমা খুজিব লাগিব মুখ্য অধ্যক্ষ মহোদয় যদি তথ্য দিব নোৱাৰে বিধানসভাত ক্ষমা খুজিব লাগিব মন্ত্ৰীৰ প্ৰত্যাহ্বান গ্ৰহণ নহ'ল ক্ষমা খোজা পৰ্বও নচলিল অথচ নষ্ট হ'ল প্ৰশ্নকালীন ঘণ্টাৰ বহু সময় ইয়াৰ মাজতে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই এটা অতি স্পৰ্শকাতৰ বিষয়ত দৃষ্টিগোচৰ কৰে অধ্যক্ষৰ মন্ত্ৰী পীযুষ হাজৰিকাই কয় বিধানসভাক আন্দোলনৰ থলী কৰা হৈছে বিধানসভাত কথাটো উপস্থাপন কৰিম নকৰিম বিধানসভাত বিতৰ্ক হ'ব নহ'ব মতলব নাই বাহিৰত আন্দোলন কৰিম আৰু টিভি কেইটাৰ সন্মুখত ডাঙৰ ডাঙৰ 1 ঘণ্টা নাটক কৰিম কৰি আহি বিধানসভাত সোমাই যাম বহি থাকিম ছাৰ মোৰ ক'বলগীয়া কথাটো বিধানসভাত যি বিতৰ্ক হ'ল তাত গৈ কওক মোৰ একো ক'ব লগা নাই ছাৰ কিন্তু বিধানসভাত উপস্থাপন নোহোৱা কথা এটা বেলেগ কথা যে কালি ধৰক এজন সদস্যই বানপানীৰ কথা কৈছিলে গুৱাহাটীৰ কিন্তু বিধানসভাত আলোচনা হোৱা নাই ৰাতিপুৱাই তেওঁ নাটক কৰিবলৈ গুচি আহিলে ছাৰ এই বিধানসভাখন ধৰ্ণাস্থলী হয় নেকি ছাৰ মই আপোনাৰ পৰা জানিব খুজিছোঁ মন্ত্ৰী পীযুষ হাজৰিকাই এই বিষয়টো বিধানসভাত এই কাৰণেই উত্থাপন কৰে যে
বিধানসভাত বিধায়কে আলোচনাৰ বাবে বিষয় উত্থাপন নকৰে, কিন্তু বিধানসভাৰ চৌহদত আন্দোলন কৰে। এয়া তাৰেই উদাহৰণ। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।